আজি 15 তাৰিখ 20 তাৰিখলৈকে প্ৰচাৰ অভিযান আছে। বিজেপিৰ যোৱাবাৰ 9টা সিট আছিলে আৰু মই আশা কৰোঁ যে এইবাৰ আমি আটাইতকৈ বেছি পোৱা দল সিংগল লাৰ্জেষ্ট পাৰ্টি আমি হ'ব পাৰিম বিটিচি, যিটো মোৰ বিশ্বাস গৈ যিটো বিশ্বাস হৈছে। মইতো বিচাৰোঁ গাড়ীৰ পেছেঞ্জাৰ প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰী, অঞ্জলি দৈমাৰী চব থাকিব লাগে। ড্ৰাইভাৰ আৰু তেল নৰেন্দ্ৰ মোদী। চিফ বুলি আমি ড্ৰাইভাৰে হ'ম বুলি কৈছিলোঁ। চিফ ড্ৰাইভাৰটোতো মালিক নহয়, ড্ৰাইভাৰটো ড্ৰাইভাৰে হয়। ড্ৰাইভাৰ মই থাকিম, আপুনি থাকিব। মইতো বিচাৰোঁ একফালে হাগ্ৰামা, একফালে প্ৰমোদ বড়ো। ৰাইট লেফ্টৰ একো কথা নাই। বাওঁহতীয়া মানুহৰ কাৰণে ৰাইটটো লেফ্ট, সোঁহতীয়া মানুহৰ কাৰণে ৰাইটটোৱে লেফ্ট। ইয়াতে ট্ৰিপল ইঞ্জিন হ'ব আৰু মইতো ভাবোঁ যে 3টা পাৰ্টিয়ে চৰকাৰত থাকিব। সকলোকে মিলা মিছা কৰিব লাগিব যাতে আমাৰ বড়োলেণ্ডখন আগবাঢ়ি যাব পাৰে। বড়োলেণ্ডত পৰ্যটনৰ সুবিধা আছে, কৃষিৰ সুবিধা আছে, উদ্যোগীকৰণৰ সুবিধা আছে। গতিকে সকলোৱে মিলা মিছাত থাকিলে আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম। গতিকে আমাৰ এপ্ৰ'চটো 100% পজিটিভ। খালি ৰাজীৱ বৰ্ম, মনোৰঞ্জন বৰ্ম দুটাৰ যোনে বেছি ভোটত জিকে সিয়ে EM হ'ব। কোনে জিকিব? চাওক, পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল। যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম। তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই, বোৱা নাই, মই আহিলোঁ। তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব। মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি, টুইটাৰত ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়াক ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। 0 আণ্ডা। চাওক, বড়ো ৰাজনৈতিক দলৰ ওপৰত মই কোনো কমেণ্ট নিদিওঁ। ক'ৰবাত BPFৰ লগত, ক'ৰবাত UPPLৰ লগত, এটা দুটা জেগাত ধৰক এতিয়া হৰি সিঙত আমাৰ কেণ্ডিডেট নাই, থাকিলে অঞ্জলি বাইদেউৰ লগতো হ'লহেঁতেন। গতিকে এতিয়া সমষ্টি ভিদে বেলেগ বেলেগ কথা। যোনে গৈ বিজেপিৰ ছাপোৰ্ট বিচাৰে, এটা গৈবাৰীত প্ৰমোদ বড়োৱে গৈ ছাপোৰ্ট খুজিছে, তেনেকে হৰি সিঙা, ৰৌতা বা ধনচিৰি, বিভিন্ন বাওখুংৰি কেণ্ডিডেটবিলাকে বিজেপিৰ ওচৰত গৈছে। আমি বিজেপিৰ পৰা এটাই কৈছোঁ যে দুইটা দলৰ যিটো দলেই বিজেপিৰ কাৰ্যকৰ্তাক ভৱিষ্যতে গুৰুত্ব দিব, বিজেপিৰ লগত মিলা মিছাকৈ চলিব, গ্ৰাউণ্ড লেভেলত তেওঁলোককে ভোট দিব। আমি কোনো চইচ নিদিওঁ।
চাওক আসাম এছেম্বলিটো গণ্ডগোল হয় এইবাৰতো এছেম্বলিৰ তুলনাত ইয়াত একোৱে হোৱা নাই ডেকা লৰা ইলেকশ্যন খেলে অলপ চলপতো ইটো সিটো হ'বই কিন্তু BTCত ইমান শান্তিত আপোনালোকে চাওক মই প্ৰথম দিনা এইটো ফিল্ডত আহিছোঁ যিমান মানুহ হৈছে তাতকৈ আজি বেছি মানুহ হৈছে নিয়মমতে ইয়াত ইমান মাৰপিট হ'ব লাগিছিল যে বিজেপিৰ মিটিঙত আহিব মানুহ ভয় খাব লাগিছিল কিন্তু অকল মোৰ মিটিঙতে নহয় প্ৰমোদ বড়ো মিটিঙতো মানুহ আহিছে হাগ্ৰামা মহিলাৰী মিটিঙতো মানুহ আহিছে তাৰমানে ইলেকশ্যন হেজ বিকাম এ ফেষ্টিভেল এইবাৰ BTCৰ ইলেকশ্যনটো এটা উৎসৱলৈকে পৰিণত হৈছে যিটো মোৰ বহুত দিনৰ পৰা মনৰ ইচ্ছা আছিল বিজেপিয়ে সিট পাওক নাপাওক বেলেগ কথা কিন্তু ইমান যে ৰাইজে উৎসাহেৰে ইলেকশ্যনত জপিয়াই পৰিছে যতে গৈছো আপোনালোকেও আহি যায় এইটো এটা ভাল চিন নহয় জানো এইটো BTCৰ বাবে খুব এটা পজিটিভ ইলেকশ্যন হৈ আছে আৰু মই ভাবো ইয়াৰ পিছত সৰু খুৰা যি কাজিয়া পেচাল সংঘাত আছিল এইবিলাকো নোহোৱা হৈ যাব উদ্দেশ্যটো একেটাই BTC ডেভেলপমেন্ট হ'ব লাগে চাওক মই ব্যক্তিগতভাৱে আপোনালোকে মোক দেখিছে 2002 চনত যেতিয়া আদৱানী ইয়াত ডাঙৰীয়া আহিছিল BTCৰ ৰেকৰ্ড ডে তেতিয়াৰ পৰাই মই BTCত আহি আছো আজি BTCত যিমান কাম হৈছে কোকৰাঝাৰ মেডিকেল কলেজ বড়োলেণ্ড ইউনিভাৰ্চিটি ৰাস্তা সবতে মোৰ 1% হলেওটো কন্ট্ৰিবিউশন সবতে আছে আৰু অসমৰ কোনো পলিটিচিয়ান নাই যিয়ে BTCত ইমান বাৰ আহিছে গতিকে BTCৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আৰু মৰম অসম এছেম্বলিও মই BTCলৈকে লৈ আহিছো গতিকে BTCক লৈ মোৰ প্লেনিং ডাঙৰ আছে সময়ও আছে লাহে লাহে হৈ থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৈছে যে BTCখন লেতেৰা হৈ আছে তেখেত যদি BTCৰ চিফ হয় তেতিয়াহ'লে চাওক মইতো স্পিকাৰে কি কৈছে নাজানো কিন্তু এইটো কথা ঠিক যে BTCখন লেতেৰা হৈ থকা নাই BTCখন আৰু ভাল কৰিব পাৰি যদি পাছত আছো আমি 6ত যাব পাৰো কিন্তু BTCখন বেয়া বুলি কোৱাটো ঠিক নহয় তেখেত নিজে বড়ো মানুহ তেখেতে ক'ব পাৰে কিন্তু মই গুৱাহাটীৰ পৰা আহি এটা বেয়া কমেন্ট দিয়াটো এটো উচিত নহয় আৰু মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমেন্ট দিয়ে যিবিলাকে BTC চলাইছে তেওঁলোকেতো মনত দুখ পাব গতিকে কাৰো মনত দুখ দি আমি ইলেকশ্যন নেখেলো হাঁহি ফুৰ্তি আনন্দ স্যার যদি হে বিজেপি সরকার গঠন করে তেতিয়াহলে চিফ বিশ্বজিৎ দৈমাৰী হ'ব আপোনাৰ নামটো আমি কনসিডাৰ কৰি আছো মনালিসাৰ নামও কনসিডাৰ কৰি আছো সবৰ নাম আছে কি কি কোনে কাৰ নিষিদ্ধ বিজেপি নগলে জনজাতিকৰণ কেনেকে হ'ব গভৰ্ণমেণ্ট দিল্লীত আছে বিজেপি যদি মোদীজীয়ে নাহে জনজাতিকৰণটো কেনেকে হ'ব গতিকে নিষিদ্ধ বুলি কোনো কথা নাই মই অলপ পিছতে বিজনেছত গৈ আছো আৰু এই জনজাতিকৰণৰ প্ৰক্ৰিয়া বহুখিনি পজিটিভলি আগবাঢ়িছে এইবিলাক যিবিলাক গণ্ডগোল হৈ আছে ইয়ে প্ৰক্ৰিয়াটো দেৰি কৰি দিব মই স্মুথ কৰি তাক আগুৱাই লৈ গৈ আছো এই মাসাল প্ৰসেছন জোৰ লোৱা প্ৰসেছন এইবিলাকত কেতিয়াবা গণ্ডগোল হ'ব প্ৰক্ৰিয়াটো দেৰিহে হৈ যাব আৰু মই কথাবিলাক সকলোকে বুজাই থাকো টেলিফোনত ভাই আন্দোলন কিয় কৰিব লাগে নৱেম্বৰত ৰিপৰ্ট হ'ব নৱেম্বৰত ৰিপৰ্টত বেয়া কথা দেখিলে তেতিয়া আন্দোলন কৰক এই আন্দোলনটোৰ কাৰণেতো অসমখন পিছুৱাই আছে যেতিয়া য'ত আন্দোলন হয় তাৰ মানে এক বছৰ কামটো পিছুৱাই গ'ল কাৰণ আন্দোলন হলে ক'বাত গণ্ডগোল হ'বই সেইকাৰণে মই কৈছো যে আন্দোলন কৰা বিশেষকৈ কোচ ৰাজবংশীৰ আমি কি ৰিপৰ্ট দিম কোচ ৰাজবংশী মানুহখিনিয়ে জানেই সকলোকে মই ইনফৰ্মেলি কৈ থৈ দিছো যে আমি পজিটিভ কৰিব গৈ আছো এই আন্দোলনটো কিয় কৰিব লাগে যেতিয়া তেওঁলোকে নাজানিলে আন্দোলন কৰক যিহেতু মই কৈয়ে দিছো যে নৱেম্বৰত এই কথাখিনি লিখা থাকিব তেওঁলোকে মোক কৈছে দাদা এইখিনি লিখা থাকিলে হৈ গ'ল এটা আকৌ কিয় আন্দোলন কৰিব লাগে আৰু বিজেপিক দূৰত পঠালে বেলেগ পাৰ্টিয়ে কৰিব নেকি এইবিলাক কাম যদি বিজেপিক কোনবাই ঠেলি দূৰত পঠাই দিয়ে বিজেপিৰো ক্ষতি হ'ব কিন্তু অসমৰ ক্ষতিও একে ধৰণে হ'ব সেইকাৰণে মোৰ মতেদি আন্দোলনটো ৰাস্তা নহয় আলাপ আলোচনাৰ মাজেৰে আগবাঢ়িব লাগিব আৰু সকলো কথাতে দুটা পক্ষ থাকে
চৰকাৰে দুইটা পক্ষৰে কথা শুনি আগবাঢ়িব লাগে নহ'লেতো চব কাম হ'ব বুলি আজিয়ে কৰিব পাৰি ৰাতি